বিজনিক কৃতি শিক্ষাৰ্থীক হৰিচাঁদ চিডুল কাষ্ট সেৱা সংঘৰ উদ্যোগত সম্বৰ্ধনা। চিৰাং জিলাৰ বিজনিত অৱস্থিত আম্বেদকাৰ প্ৰেক্ষাগৃহত আজি হৰিচাঁদ চিডুল কাষ্ট সেৱা সংঘ ছাত্ৰাবাসৰ উদ্যোগত এখন সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। উক্ত সভাখনৰ সভাপতিত্ব কৰে বিজনি শিশু কল্যাণ হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা সংঘৰ সভাপতি বিশ্বেশ্বৰ মৈত্ৰীয়ে। এই সম্বৰ্ধনা সভাত মুখ্য অতিথি হিচাপে ডক্টৰ শতদল ৰায়, জ্যেষ্ঠ নাগৰিক মঞ্চৰ গৌৰীকান্ত দাস উপস্থিত থাকে। অনুসূচিত জাতিৰ হৰিচাঁদ চিডুল কাষ্ট সেৱা সংঘৰ সভাপতি ধৰণীকান্ত দাস, সংঘৰ সদস্য সুখৰঞ্জন বীৰ উপস্থিত থাকি শিক্ষাৰ্থীসকলক উদ্দেশ্য কৰি আগন্তুক সময়ত কেনেকৈ আগবাঢ়িব লাগে সেই বিষয়ে উদ্ভাৱনীমূলক বক্তব্য আগবঢ়ায়। পিছত 2026 চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা বিজুনী অঞ্চলৰ 35জন অনুসূচিত জাতিৰ কৃতি শিক্ষাৰ্থীক অসমীয়া গামোচা, মানপত্ৰ, শৰাই আগবঢ়াই সম্বৰ্ধনা জনোৱা হয়। লগতে যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত 80% নম্বৰ লাভ কৰিছে সেইসকল ছাত্ৰ ছাত্ৰীক 3000কৈ টকা আৰ্থিক সহায়ো প্ৰদান কৰে। লগতে শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰে সংঘৰ ফালৰ পৰা। এই অনুষ্ঠানত সংঘৰ সম্পাদক পাৰ্বতী মণ্ডল, বিজুনী চিডুল কাষ্ট সমিতিৰ সদস্যসকল, অতিথিবৃন্দ, শিক্ষাৰ্থী আৰু অভিভাৱকসকল উপস্থিত থাকে। নিউজ ডেস্ক, বিজুনী ফাৰ্ষ্ট 24। আমি কবি মণ্ডলৰ ভৱিষ্যত কামনা কৰিছো। চৌধুৰী সুবল সরকার আৰু ৰঞ্জনাবালা সরকাৰৰ সুপুত্ৰ 1 নং বিভাগৰ এদিকে টাকা অল্প দিকে টাকা সাধারণ পায়েল দাস 64% হিন্দি লেটার। নমস্কাৰ, আমি বিজনী হৰিচাঁদ সেৱা সংঘ চিডুল ছাত্ৰাবাসৰ ফালৰ পৰা প্ৰতি বছৰে বিশেষকৈ আমাৰ এই অঞ্চলৰ চিডুল কাষ্টৰ ফাৰ্ষ্ট ডিভিজন পোৱা ল'ৰা ছোৱালীখিনিক সম্বৰ্ধনা জনাই থাকোঁ। এইবেলি আমাৰ এই অঞ্চলৰ 35 ষ্টুডেণ্টক আমি সম্বৰ্ধনা জনাব পাই সুখী হৈছোঁ। ধন্যবাদ। 35 ষ্টুডেণ্টছ, আমাৰ 35জন ল'ৰা ছোৱালীক এইবেলি আমি আমন্ত্ৰণ জনাই আনিছিলোঁ। সকলোৱে আহিছে আৰু এই আপোনালোকৰ লগতে আজি এই সংবাদ মাধ্যমৰ জৰিয়তে সকলো ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। তেখেতৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে আমাৰ বিজনী হৰিচাঁদ সেৱা সংঘ চিডুল ছাত্ৰাবাসৰ সকলৰ ফালৰ পৰা সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ। আচলতে আমি এই অনুষ্ঠানটো প্ৰত্যেক বছৰে কৰি থাকোঁ। আমাৰ যি অনুসূচিত জাতিৰ লোকসকল আছে, এওঁলোকৰ যে ছাত্ৰ ছাত্ৰীসকল আছে, এই ছাত্ৰ ছাত্ৰীসকলক যাতে সজাগতা বৃদ্ধি পায় আৰু শিক্ষাৰ প্ৰতি ধাউতি বঢ়োৱাৰ কাৰণে আমি আচলতে এই অনুষ্ঠানটো কৰোঁ। প্ৰতি বছৰে যিসকলে ফাৰ্ষ্ট ডিভিজন পায় আমাৰ ল'ৰা ছোৱালীসকল, এওঁলোক আৰু এই বছৰ আমি অনুসূচিত জাতি পৰিষদ বিজনী যিটো জিলা আছে, বিজনী জিলাৰ পক্ষৰ পৰা ফাৰ্ষ্ট ডিভিজনত পোৱাৰ উপৰিও যিসকলে 80% মাৰ্ক তেওঁলোকে পাইছে সেইসকলক প্ৰত্যেকজনকে আমি 3000কৈ টকা দিছোঁ, যাতে তেওঁলোকে কিতাপ পত্ৰ বা কিবা এটা এই অহা যি হায়াৰ ছেকেণ্ডেৰীত ভৰ্তি হ'ব তেওঁলোকৰ কিছু অলপ সহায়ৰ আমি অলপ আগবঢ়াইছোঁ। আৰু গতিকে আমি আশা ৰাখোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষিত হওক, সমাজৰ ভাল হৈ এজন ওলাই আহক আৰু ভাৰতীয়ৰ আমাৰ যি দেশখন আছে এই দেশখনক আৰু সুন্দৰকৈ অধিক সমাজৰ কাম কৰি তেওঁলোকেও সুনাগৰিক হৈ ভাৰতৰ হৈ তেওঁলোকে কিবা এটা সুনাম কঢ়িয়াই আনক আমাৰ অঞ্চলত, এইটো আমি আশা কৰোঁ। সেয়ে এই অনুষ্ঠানটো আমি প্ৰতি বছৰে চলাই আৰু আগতো দিনত এনেকৈ অনুষ্ঠান আমি কৰিয়ে থাকিম। ধন্যবাদ।